আজিৰ এই এফএলএম ট্ৰেইনিং কাৰ্যসূচীত উপস্থিত আমাৰ অসমৰ ব্যক্তিগৰাকী আৰু বিষয় বাইদেউসকলক মোৰ নমস্কাৰ। আমাৰ দলটিত দুটা বিষয় পৰিছে, ডিকোডিং আৰু ৰাইটিং। ডিকোডিঙৰ কাৰণে আমি এইখন চাৰ্ট প্ৰিপেয়াৰ কৰিছোঁ। ইয়াত আমি কেইটামান ফলমূল ৰাখিছোঁ। যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক এইখন দেখুৱাই দিম, তেতিয়া আমি তেওঁলোকক সুধিম যে তোমালোকে ইয়াত কি কি দেখিলা। তেতিয়া তেওঁলোকে ক'ব, তেওঁলোকে যিহেতু আমাৰ প্ৰথম শ্ৰেণীৰ কাৰণে কৰিছোঁ, প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে ফলমূলৰ বিষয়ে অলপ চলপ জানে, তেওঁলোকে যিটো খাই থাকে। তেতিয়া আমি এইখন চাৰ্ট যেতিয়া তেওঁলোকক দেখুৱাই দিম, তেওঁলোকে ক'ব ইয়াত কি কি আছে, কি কি ফলমূল আছে সেইবিলাক ক'ব। তাৰপিছত ইয়াত আমি এটা কবিতা লিখিছোঁ প্ৰথম শ্ৰেণীৰ পৰা। পকা পকা অমিতা আৰু পকা আম বাইদেৱে কাটি দিব আমি বহি খাম। পকা পকা মধুৰি আম মিঠা মিঠা লাগে, নাচপতি জামু পালে খাম লগে ভাগে। এতিয়া এই কবিতাটো আমি মাতি দিম। মাতি দিয়াৰ পিছত তেওঁলোকক আমি এইখিনি সুধিম যে কি কি ফল মূল আছে। তাৰপিছত আমি তেওঁলোকক সুধিম তোমালোকে মিঠা ফল কি কি জানানে। আমি ফল মূলৰ নামকেইটা ইতিমধ্যে পাই গ'লোঁ। তাৰপিছত মিঠা ফল, টেঙা ফল, কেঁহা ফল, আমি আমলখিৰ ছবি আঁকিছোঁ, ইয়াত নেমুৰ ছবি আঁকিছোঁ টেঙা ফলৰ, আৰু মিঠা ফলৰ আমাৰ অমিতা আছে, কল আছে, আপেল আছে। সেইখিনি তেওঁলোকে ভাগখিনি গম পাব, ফল মূলৰ ভাগখিনি। এইখিনি হৈছে আমাৰ ডিকোডিঙৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এইখন আমাৰ চাৰ্ট। দ্বিতীয়তে আমাৰ আছে ৰাইটিং, লিখনৰ ক্ষেত্ৰত। লিখনৰ ক্ষেত্ৰত আমি প্ৰথমতে আমি তিনিটা স্বৰ বৰ্ণ লৈছোঁ, অ, আ আৰু আ। এই তিনিটাই লৈছোঁ আমি, আৰু এটা ব্যঞ্জন বৰ্ণৰ পৰা কটো লৈছোঁ। আমি ইয়াত ছবিটো আঁকি দিছোঁ। এইটো তেওঁলোকক সুধিম এইটো কি, অমিতা। অমিতা এতিয়া আমাৰ কি কি বৰ্ণ যোগ হৈছে, আৰু ইয়াত আমি অ যোগ মত উচ্চইকাৰ যোগ আকাৰ, তেনেকৈ আমি ইয়াত বৰ্ণৰ ভাগটো শিকিব। ইয়াত স্বৰ চিহ্ন আছে সেইবিলাক শিকিব, আৰু তেওঁলোকে শিকিব কি যিটো আমাৰ ধ্বনি, আমি অ, তাৰপিছত তেওঁলোকে অলপমান ইয়াত ৰখি দিব, অৰ ধ্বনিটো শিকিল, তাৰপিছত নি ধ্বনিটো শিকিল। তেনেকৈ তেওঁলোকে এইখিনি শিকিব পাৰিব। আৰু এইখিনি যেতিয়া তেওঁলোকে আঁকিব, আমাৰ ফুট চিহ্নখিনি যেতিয়া তেওঁলোকে যোগ কৰিব, তেতিয়া অৰ আকৃতিটো পাব, আৰু মত হুঁচৰিকাৰে মটো পাব, হুঁচৰিকাৰৰ আকৃতিটো পাব, আকৃতিকেইটা শিকিব তেওঁলোকে। তাৰপিছত আমি তেওঁলোকক ক'ম যে তোমালোকে এইকেইটা আখৰ যোগ কৰি এতিয়া শব্দটো গঠন কৰা। তেওঁলোকে চাই চাই অটো লিখিব, নিটো লিখিব, তাৰপিছত তাটো লিখিব। তেতিয়া আমি গোটেই অমিতা বানানটো পাই যাম, ফলৰ নামটো পাই যাম। মানে সেই প্ৰথমতে বৰ্ণবোৰ চিনি পাব লাগিব। তাৰপিছত হ'ল এডিশ্যন, বি প্লাছ এ প্লাছ এল প্লাছ এল লগ লাগি কি শব্দ হয়। What does it spell? What word does it say when we join all these four letters? This is called, if you say like a mixing we can say not exactly mixing, it is what combination type. So this is called decoding. So our aim in decoding is first, before going directly into the word, after he has gained oral language development, after he can orally spell say the name of some words, like whatever is around him or her, then we should come to the reading step. So first he should know how to identify the letters, then to combine the letters to form meaningful words. This is called decoding. So I will hand over the microphone to sir to further elaborate on it. Thank you.